এনেধৰণৰ শাস্তি বিহিলেহেঁতেন প্ৰতিটো দিনতে তেন্তে হয়তো এগৰাকী মহিলাক অপমান কৰাৰ সাহস কোনো লোকেই নাপালেহেঁতেন। ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণ জনতাক অতিষ্ঠ কৰি আহিছে একাংশ উচ্চপদস্থ বিষয়াই, কিন্তু এইবাৰ এগৰাকী মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দিয়াৰ ফলতেই নিলম্বিত হৈছে এগৰাকী বিষয়া। ক'ত সংঘটিত হৈছে এই ঘটনা, এই মুহূৰ্তত আমি সবিশেষ তথ্য লৈ অহাৰ চেষ্টা কৰিছো। আৰু মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দি নিলম্বিত হৈছে মেজিষ্ট্ৰেট। এইবাৰ নিলম্বিত হৈছে মেজিষ্ট্ৰেট। ক্ষমতাৰ অপব্যৱহাৰ কৰি বিপদত প্ৰশাসনিক বিষয়া। ৰাজহুৱা স্থানত এগৰাকী মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দিছিল বিষয়াগৰাকীয়ে, আৰু সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দিয়া ফটো। আৰু সমগ্ৰ ঘটনাৰ পাছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল বিতৰ্কৰ। অৱশেষত চৰকাৰে নিলম্বন কৰে ৰাজপত্ৰিত বিষয়াগৰাকীক। মধ্যপ্ৰদেশত সংঘটিত হৈছে এই ঘটনা। এগৰাকী মহিলাক অপমান কৰিছিল। নিলম্বিত বিষয়াগৰাকী চিৰংগীৰৰ সাব ডিভিজনেল মেজিষ্ট্ৰেট বুলি জানিব পৰা গৈছে। নাৰী সুৰক্ষাৰ ক্ষেত্ৰত কঠোৰ মুখ্যমন্ত্ৰী এইবাৰ মোহন যাদৱ। আৰু সমগ্ৰ ঘটনাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে, যিয়ে মহিলাক অপমান কৰে আৰু সেই কথা কোনো কাৰণতে সহ্য নকৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰিছে। আৰু পূৰ্বেও ট্ৰাক চালকক অপমান কৰাৰ ফলত মুখ্যমন্ত্ৰীগৰাকীয়ে এক বিশেষ সিদ্ধান্ত লৈছিল, আৰু মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দিয়াৰ পাছতে এইবাৰ এক বিশেষ সিদ্ধান্তত উপনীত হৈছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ শাস্তি বিহিছে, নিলম্বন কৰা হৈছে বিষয়াগৰাকীক। সামাজিক মাধ্যমত সেই ফটোখন ভাইৰেল হৈ পৰিছিল। ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণ জনতাক হাৰাশাস্তি কৰা উচ্চপদস্থ চৰকাৰী বিষয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে এইবাৰ মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰে। ৰাজ্যখনৰ চিংৰলি জিলাৰ এগৰাকী মহিলাৰ দ্বাৰা জোতাৰ ফিটা বন্ধোৱা এজন প্ৰশাসনিক বিষয়াক নিলম্বনৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী মোহন যাদৱে। এই দৃশ্যাংশ আপুনি এই ফটোখনলৈ লক্ষ্য কৰক। এই ফটোখনত আপুনি দেখিবলৈ পাইছে এগৰাকী উচ্চপদস্থ বিষয়া, যিগৰাকী বিষয়াই এগৰাকী মহিলাৰ হতুৱাই জোতাৰ ফিটা বান্ধিছে। কিন্তু কিয় এগৰাকী মহিলাক কিয় জোতাৰ ফিটা বান্ধিবলৈ দিছে উচ্চপদস্থ বিষয়াগৰাকীয়ে? ক'ত সাহস পালে এই উচ্চপদস্থ বিষয়াগৰাকীয়ে? আৰু এই মহিলাগৰাকীক যেতিয়া জোতাৰ ফিটা বান্ধিবলৈ দিছিল, মহিলাগৰাকী আছিলে খুব সহজ সৰল, আৰু তাৰ পাছত জোতাৰ ফিটা বান্ধিবলৈ এনেদৰে মহিলাগৰাকীয়ে বহি গৈছে আৰু জোতাৰ ফিটা বান্ধিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ পাছত এই দৃশ্যাংশ সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছে, আৰু এই দৃশ্য দেখি সকলোৱে সকলোৱে এতিয়া প্ৰতিবাদ কৰিছে যে কেনেদৰে আচলতে এগৰাকী মহিলাক অপমান কৰিব পাৰে, কোনো কাৰণতে সহ্য কৰা নহ'ব এই অপমান বুলি বহুতে প্ৰতিবাদ কৰিছিল। আৰু চিৰাংগীৰ সাব ডিভিজনেল মেজিষ্ট্ৰেট আছিল এই বিষয়াগৰাকী, আৰু তেওঁ পিন্ধি থকা জোতাৰ ফিটা নিজে বন্ধাৰ সলনি এই বয়সস্থ মহিলাগৰাকীৰ হতুৱাই বন্ধোৱাৰ এই ফটোখন সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল। আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে এটা টুইট কৰিছে যে কোনো পধ্যে এগৰাকী মহিলাক অপমান কৰাটো আমি সহ্য কৰিব নোৱাৰো, গতিকে আমি এই সিদ্ধান্ত ল'ব লাগিব। যিসকল লোকে এগৰাকী বয়সস্থ মহিলাক অপমান কৰিব, তেতিয়া সেই লোকসকলক শাস্তি বিহা হ'ব বুলি টুইট কৰিছে। আৰু এই ফটোখন ভাইৰেল হোৱাৰ পাছতেই বিষয়টোক লৈ ব্যাপক আলোচনা হৈছে। সকলোৱে বিষয়াজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছিল। গতিকে জনতাৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী মোহন যাদৱে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিবলৈ বাধ্য হৈছে। আৰু মুখ্যমন্ত্ৰী মোহন যাদৱে একশ্যন লৈছে এইবাৰ। তাৰ পাছতে টুইট কৰি নিৰ্দেশ দিছে যে কোনো পধ্যে সহ্য কৰা নহ'ব এই অপমান, গতিকে নিলম্বন কৰা হ'ব সেই বিষয়াগৰাকীক। আৰু তাৰ পাছত নিলম্বন কৰা হৈছে বিষয়াগৰাকীক। আৰু চৰকাৰৰ এই সিদ্ধান্তক জনতাই আদৰণি জনাইছে। যেতিয়া সিদ্ধান্ত লৈছে চৰকাৰে, তেতিয়া জনতাই আদৰণি জনাইছে। আৰু ইয়াৰ পূৰ্বেও প্ৰতিবাদকাৰী ট্ৰাক চালকক অশালীন ব্যৱহাৰ কৰা এজন জিলা দণ্ডাধীশক মোহন যাদৱ চৰকাৰে নিলম্বিত কৰিছিল। আৰু তাৰ পাছত বাট এৰি নিদিয়া বাবে দুজন যুৱকক গাড়ীৰ পৰা উলিয়াই মাৰধৰ কৰা এজন সাব ডিভিজনেল মেজিষ্ট্ৰেটক নিলম্বন কৰিছিল যাদৱ চৰকাৰে। আৰু আজিৰ দিনটোত এই খবৰ আহি পৰিছে, এগৰাকী মহিলাক অপমান কৰাৰ বাবে এগৰাকী উচ্চপদস্থ চৰকাৰী বিষয়াক নিলম্বন কৰিছে। গতিকে যিহেতু মধ্যপ্ৰদেশৰ চৰকাৰে এই সিদ্ধান্ত লৈছে, আৰু প্ৰতিখন দেশতেই যাতে প্ৰতিখন চৰকাৰে যাতে এই সিদ্ধান্ত লয়, যিসকল লোকে মহিলাক অপমান কৰে সেই সকল লোকৰ বিৰুদ্ধে যাতে সিদ্ধান্ত লয়, সেইসকল লোকক যাতে শাস্তি দিয়ে। প্ৰতিগৰাকী নাগৰিকে আচলতে এনেধৰণৰ হোৱাটো বিচাৰে। গতিকে মধ্যপ্ৰদেশত মোহন যাদৱে যি সিদ্ধান্ত লৈছে, এগৰাকী বয়োজ্যেষ্ঠ মহিলাক জোতাৰ ফিটা বন্ধোৱাৰ সেই দৃশ্যাংশ ভাইৰেল হোৱাৰ পাছতেই সেই সিদ্ধান্তত উপনীত হৈছে, আৰু নিলম্বন কৰা হৈছে এগৰাকী উচ্চ পদস্থ চৰকাৰী বিষয়াক। আৰু এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। मेरा अचानक जो है दायां पांव फंस गया और मैं वहाँ पे इंजरीज हो गया था, और दोनों घुटनों पे काफ़ी चोट आ गई है।
तब से लेकर मैं जो है चलने फिरने में बैठने में बड़ी तकलीफ होती है। मेरे को मेरे स्टाफ के लोग सहयोग करके मुझे गाड़ी में बिठाते हैं, चलाते हैं, उठाते हैं। दरअसल क्या था कि प्राण प्रतिष्ठा का दिवस था 22 जनवरी 2024 को और अपने यहाँ जो चितरंगी स्थित हनुमान मंदिर में पूजा कीर्तन चल रही थी। माननीय मंत्री जी भी थे और मैंने क्योंकि मंदिर पे खड़े होना था तो मैंने अपनी जूता जो है साइड में अपने दोनों पाँव के सहारे निकाल लिया था। जब कार्यक्रम संपन्न हुआ तो मैं अपने पाँव के सहारे, पैर के सहारे मैंने उस जूता को पहन तो लिया, पर वो बत्ती मेरा खुला हुआ था और मैं झुक नहीं सकता था, बांध नहीं सकता था, वो पाँव में फंस रहा था और तकलीफ हो रही थी। बगल में जो है हवन कुंड और नाली था, गिरे जैसा मुझे लग रहा था। तो मेरे जो कर्मचारी हैं उन्होंने तो मेरा सहयोग करने के लिए मौके पर उपस्थित हुए और मेरा वो बद्दी में सहयोग किए हैं। बाकी मैंने उसको कभी आदेश नहीं किया और ये मैंने बाद में देखा कि कौन है मेरे पाँव की तरफ आए हैं, तो मैंने देखा कि ये निर्मला देवी वहाँ पे जो है हेल्प कर रही थी मेरा। और उन्होंने, मैंने पूछा भाई ये क्या कर रहे हो, तो उन्होंने कहा सर आप नाली में ना गिर जाए और बद्दी अगर फंस जाएगी तो कहीं भी गिर सकते हैं, तो मैं उसकी मदद कर रही हूँ। मेरा अचानक जो है दायां पाँव फंस गया और मैं वहाँ पे इंजरीज हो गया था और दोनों घुटनों पे काफ़ी चोट आ गई है। तब से लेकर मैं जो है चलने फिरने में बैठने में बड़ी तकलीफ होती है। मेरे को मेरे स्टाफ के लोग सहयोग करके मुझे गाड़ी में बिठाते हैं, चलाते हैं, उठाते हैं। दरअसल क्या था कि प्राण प्रतिष्ठा का दिवस था 22 जनवरी 2024 को और अपने यहाँ जो चितरंगी स्थित हनुमान मंदिर में पूजा कीर्तन चल रही थी। माननीय मंत्री जी भी थे और मैंने क्योंकि मंदिर पे खड़े होना था तो मैंने अपनी जूता जो है साइड में अपने दोनों पाँव के सहारे निकाल लिया था। जब कार्यक्रम संपन्न हुआ तो मैं अपने पाँव के सहारे, पैर के सहारे मैंने उस जूता को पहन तो लिया, पर वो बत्ती मेरा खुला हुआ था और मैं झुक नहीं सकता था, बांध नहीं सकता था, वो पाँव में फंस रहा था और तकलीफ हो रही थी। बगल में जो है हवन कुंड और नाली था, गिरे जैसा मुझे लग रहा था। तो मेरे जो कर्मचारी हैं उन्होंने तो मेरा सहयोग करने के लिए मौके पर उपस्थित हुए और मेरा वो बद्दी में सहयोग किए हैं। बाकी मैंने उसको कभी आदेश नहीं किया और ये मैंने बाद में देखा कि कौन है मेरे पाँव की तरफ आए हैं, तो मैंने देखा कि ये निर्मला देवी वहाँ पे जो है हेल्प कर रही थी मेरा। और उन्होंने, मैंने पूछा भाई ये क्या कर रहे हो, तो उन्होंने कहा सर आप नाली में ना गिर जाए और बद्दी अगर फंस जाएगी तो कहीं भी गिर सकते हैं, तो मैं उसकी मदद कर रही हूँ। मेरा अचानक जो है दायां पाँव फंस गया और मैं वहाँ पे इंजरीज हो गया था और दोनों घुटनों पे काफ़ी चोट आ गई। तब से लेकर আৰু এয়া আছিলে মন্তব্য। আমি ইতিমধ্যে জনাইছো আপোনালোকক যে মোহন যাদৱ চৰকাৰে এক কঠোৰ পদক্ষেপ লৈছে। মহিলাক জোতাৰ ফিটা বান্ধিবলৈ দি নিলম্বিত হৈছে এগৰাকী মধ্যপ্ৰদেশৰ বিষয়া। আৰু ইতিমধ্যে জনাইছো ক্ষমতাৰ অপব্যৱহাৰ কৰি সাধাৰণ জনতাক হাৰাশাস্তি কৰা উচ্চ পদস্থ চৰকাৰী বিষয়াৰ বিৰুদ্ধে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মধ্যপ্ৰদেশৰ মোহন যাদৱ চৰকাৰে। এইবাৰ ৰাজ্যখনৰ সিংৰৌলী জিলাৰ এগৰাকী মহিলাৰ দ্বাৰা জোতা ফিটা বন্ধোৱা এগৰাকী প্ৰশাসনিক বিষয়াক নিলম্বন কৰাৰ খবৰ আহি পৰিছে। এতিয়া সকলোৱে এই আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্ত, কিয়নো নিলম্বনৰ সন্মুখীন হোৱা বিষয়াজনৰ নাম হৈছে আজৱন ৰাম চিৰাৱন। পুনৰবাৰ জনাইছো, যিগৰাকী লোক নিলম্বন কৰা হৈছে, যিগৰাকী লোকক নাম হৈছে আজৱন ৰাম চিৰাৱন। তেওঁ আছিল চিৰংগীৰ সাব ডিভিজনেল মেজিষ্ট্ৰেট আৰু কিন্তু তেওঁ পিন্ধি থকা জোতাৰ ফিটা নিজে বন্ধাৰ সলনি এগৰাকী বয়সস্থ মহিলাক বান্ধিবলৈ দিছিল। আৰু এই যিখন ফটো, এই ফটোখন সামাজিক মাধ্যমত যথেষ্ট ভাইৰেল হৈ পৰিছিল আৰু তেতিয়া বহু লোকে প্ৰতিবাদ কৰিছিল যে এগৰাকী উচ্চ পদস্থ বিষয়া এগৰাকী বয়সস্থ মহিলাক কিয় জোতাৰ ফিটা বান্ধিবলৈ দিছে, তেওঁ নিজে বান্ধিব নোৱাৰে নেকি? সকলোৱে প্ৰশ্ন উত্থাপন কৰিছিল, সকলোৱে প্ৰতিবাদ কৰিছিল আৰু এগৰাকী বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰিছিল, চৰকাৰক অনুৰোধ জনাইছিল যে এগৰাকী উচ্চ পদস্থ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লওক। আৰু তাৰ পাছত প্ৰতিবাদৰ পাছতে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে মোহন যাদৱ চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কঠোৰ পদক্ষেপ লৈছে। তেওঁলোকে কৈছে যে জোতাৰ ফিটা বান্ধি থকা এগৰাকী লোকক নিলম্বন কৰা হ'ব। যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকক সেই প্ৰতিবাদ অনুসৰি এই বিষয়াগৰাকীক নিলম্বন কৰা হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু কথা ৰাখিছে মুখ্যমন্ত্ৰীয়ে। আৰু এই মুহূৰ্তত আমি এই খবৰটো জনাই আছো, এটা ভাল খবৰ বুলি ক'ব লাগিব। এই মুহূৰ্তত এইবাৰ এগৰাকী বয়োজ্যেষ্ঠ মহিলাক অপমান কৰাৰ বাবে এইবাৰ উচ্চ পদস্থ বিষয়াক নিলম্বন কৰিছে। গতিকে এইগৰাকী মহিলাক অপমান কৰাৰ পাছত যিসকলে প্ৰতিবাদ কৰিছে সেই লোকসকলে এতিয়া আনন্দ পাইছে, তেওঁলোকে আদৰণি জনাইছে চৰকাৰৰ এই সিদ্ধান্ত। কঠোৰ পদক্ষেপ গ্ৰহণ কৰা বুলি মুহূৰ্তত খবৰ আহি পৰিছে। আৰু মুখ্যমন্ত্ৰী মোহন যাদৱে যিটো টুইটযোগে এই কথা কৈছিল বা টুইটযোগে প্ৰকাশ কৰিছিল, তেওঁ টুইটত লিখিছিল, নাৰীক অপমান কৰা কোনো কামেই
তেওঁৰ চৰকাৰে সহ্য নকৰে চৰকাৰৰ এই সিদ্ধান্তক জনতাই এতিয়া আদৰণি জনাইছে আৰু ইয়াৰ পূৰ্বেও প্ৰতিবাদকাৰী ট্ৰাক চালকক অশালীন ব্যৱহাৰ কৰা এজন জিলা দণ্ডাধীশক মোহন যাদৱ চৰকাৰে নিলম্বিত কৰিছিলে আৰু আজিৰ দিনটোতো এই খবৰ আহি পৰিছে আৰু পূৰ্বে এটা ঘটনা সংঘটিত হৈছিল বাট এৰি নিদিয়া বাবে দুজন যুৱকক গাড়ীৰ পৰা উলিয়াই আনি মাৰধৰ কৰাৰ এজন সাব ডিভিজনেল মেজিষ্ট্ৰেটক নিলম্বন কৰিছিল মোহন যাদৱ চৰকাৰে মুঠৰ ওপৰত মোহন যাদৱ চৰকাৰে যি কঠোৰ পদক্ষেপ লৈছে এই পদক্ষেপ যাতে সদায় লয় যাতে এনেধৰণৰ লোকসকলৰ বিৰুদ্ধে যাতে ব্যৱস্থা গ্ৰহণ কৰে সকলোৱে এতিয়া সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে সকলোৱে এতিয়া আদৰণি জনাইছে প্ৰতিখন দেশতে এনেধৰণৰ নিয়ম কানুন হওক প্ৰতিখন দেশতেই মহিলাক অপমান কৰা লোকৰ বিৰুদ্ধে এনে ব্যৱস্থা গ্ৰহণ কৰক বুলি এতিয়া সকলোৱে একেমুখে কোৱা দেখিবলৈ পোৱা গৈছে যদি সম্ভৱ হয় পুনৰবাৰ আমি সেই মন্তব্যটো আগবঢ়াম मेरा अचानक जो है दायां पाँव फंस गया और मैं वहाँ पे इंजरीज हो गया था और दोनों घुटनों पे काफ़ी चोट आ गई है तब से लेकर मैं जो है चलने फिरने में बैठने में बड़ी तकलीफ होती है मेरे को मेरे स्टाफ के लोग सहयोग करके मुझे गाड़ी में बिठाते हैं चलाते हैं उठाते हैं दरअसल क्या था कि प्राण प्रतिष्ठा का दिवस था 22 जनवरी 2024 को और अपने यहाँ जो चितरंगी स्थित हनुमान मंदिर में पूजा कीर्तन चल रही थी माननीय मंत्री जी भी थे और मैंने क्योंकि मंदिर पे खड़े होना था तो मैंने अपनी जूता जो है साइड में अपने दोनों पाँव के सहारे निकाल दिया था जब कार्यक्रम संपन्न हुआ तो मैं अपने पाँव के सहारे पैर के सहारे मैंने उस जूता को पहन तो लिया पर वो बत्ती मेरा खुला हुआ था और मैं झुक नहीं सकता था बांध नहीं सकता था वो पाँव में फंस रहा था और तकलीफ हो रही थी बगल में जो है हवन कुंड और नाली था गिरे जैसा मुझे लग रहा था तो मेरे जो कर्मचारी हैं उन्होंने मेरा सहयोग करने के लिए मौके पर उपस्थित हुए और मेरा वो बद्दी में सहयोग किए हैं बाकी मैंने उसको कभी आदेश नहीं किया और ये मैंने बाद में देखा कि कौन है मेरे पाँव की तरफ आए हैं तो मैंने देखा कि ये निर्मला देवी वहाँ पे जो है हेल्प कर रही थी मेरा और उन्होंने मैंने पूछा भाई ये क्या कर रहे हो तो उन्होंने कहा सर आप नाली में ना गिर जाएं और बद्दी अगर फंस जाएगी तो कहीं भी गिर सकते हैं तो मैं उसकी मदद कर रही हूँ मेरा